হেল্ল' এণ্ড নমস্কাৰ সকলোকে মইটোৱে আপোনালোক সকলোকে লাইফ উইথ নিটু আছামিজ ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি মই আপোনালোকৰ বাবে কেকৰ এটা ৰেচিপি লৈ আহিছোঁ। তো বলকচোন চাওক কেনেকৈনো বনাওঁ। আৰু আজিৰ কেকটোৰ বাবে মই দুটা কণী লৈছোঁ। কণী দুটা নৰ্মেল টেম্পাৰেচাৰত থকা হ'ব লাগে, সেইকাৰণে মই ফ্ৰিজৰ পৰা আগতে উলিয়াই থৈ দিছিলোঁ। আৰু এতিয়া মই কণী দুটা ভালদৰে ফেটি ল'ম। যিমান পাৰে এনেকৈ আপোনালোকে ফেটি ল'ব, তেতিয়া কেকটো খাবলৈ ভাল হয়। আৰু এইখিনি এতিয়া মোটামুটি হৈ গৈছে। আপোনালোকে দেখিছে কালাৰটো ইয়াৰে অকণমান আগতকৈ চেঞ্জ হৈ গৈছে। এইখিনি মই আৰু অলপ দেৰি ফেটি ল'ম। আৰু এতিয়া ইয়াত মই 1 কাপ ৰিফাইন তেল দিম। এয়া আপোনালোকে দেখিছে 1 কাপতকৈ অকণমান মই কমকৈ লৈছোঁ। আৰু এতিয়া এইখিনি মই আকৌ ভালদৰে ফেটি ল'ম, যাতে তেলৰ লগত কণীখিনি ভালদৰে মিক্স হৈ যায়। আৰু এইখিনি এতিয়া হৈ গৈছে ফেটা। আৰু এতিয়া ইয়াতে মই আগতে গুড়ি কৰি লোৱা চেনি মই দি দিম। আৰু এয়া আপোনালোকে দেখিছে ইয়াত মই 1 কাপ চেনি গুড়ি লৈছোঁ। চেনিটো সদায় গুড়ি কৰি ল'ব লাগে, তেতিয়া কেকটো ভাল হয়। আৰু এতিয়া এই গোটেইখিনি মই আকৌ ভালদৰে ফেটি ল'ম। আৰু এনেকৈ চাব যাতে গোটেইখিনি বস্তু ভালদৰে মিহলি হৈ যায়, তেতিয়া কেকটো খাবলৈ স্পঞ্জি হয়। আৰু ইয়াতে এটা দুটা দানা এনেকৈ থাকি গৈছিলে, সেইকাৰণে মই মাজে মাজে এনেকৈ দিছোঁ। আপোনালোকেও এনেকৈ দি থাকিব। আৰু এতিয়া যিটো কাপেৰে মই চেনি আৰু ৰিফাইন তেল লৈছিলোঁ, সেইটো কাপেৰে মই ইয়াত 1 কাপ ময়দা দি দিছোঁ। আৰু এতিয়া প্ৰথমতে এইখিনি মই আকৌ ভালদৰে ফেটি ল'ম, তাৰপিছত মই আৰু ইয়াত 1 কাপ ময়দা দি দিম।
আৰু এতিয়া মই 1 কাপ আৰু ময়দা ইয়াতে দি দিছোঁ। তো আপোনালোকে মন কৰিছেনে 2 কাপ ময়দাত মই 2টা কণী 1 কাপ ৰিফাইন তেল আৰু 1 কাপ চেনি গুড়ি ব্যৱহাৰ কৰিছোঁ। যিটো কাপেৰে ময়দা লৈছোঁ সেইটো কাপেৰে মই চেনি গুড়ি আৰু ৰিফাইন তেলটো দি দিছোঁ। আপোনালোকেও এনেকৈ এটা পাত্ৰৰে দিব, তেতিয়া বস্তুখিনিৰ ৰেচিঅ' ঠিকে থাকে। নহ'লে ইনগ্ৰেডিয়েণ্টখিনিৰ পৰিমাণটো কম বেছি হৈ যাব পাৰে আৰু তেতিয়া মিঠা কম বেছি এনেকুৱা হ'ব পাৰে। আৰু কাপত এনেকৈ অকণমান লাগি থকা ময়দাখিনিও মই দি দিছোঁ আৰু এতিয়া এই গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া ইয়াত মই কমকৈ পানী দি গৈ থাকিম। প্ৰথমতে কমকৈ দি থাকিব, তেতিয়া মিক্সাৰটো ডাঠ পাতল নহয়। কমকৈ দি এনেকৈ মিক্স কৰি গৈ থাকিব। আৰু কেক এটাৰ বাটাৰখিনি সদায় এটা ডাইৰেকশ্যনতে ফেটিব লাগে, তেতিয়া এয়াৰ বাবলছ থকাৰ সম্ভাৱনা নাথাকে। মই যি ধৰণে ফেটিছোঁ তেনে দিব। আৰু এতিয়া ইয়াত মই কোকোৱা পাউডাৰ দি দিম। যিহেতু এইটো মই চকলেট কেক বনাম, সেইকাৰণে মই 2 টেবল স্পুনমান কোকোৱা পাউডাৰ দি দিম। এইটো অপশ্যনেল হয় আৰু এইটো নিদিলেও আপোনালোকে এনেকৈও খাব পাৰে। এতিয়া এইখিনি মই আকৌ ভালদৰে ফেটি ল'ম। আৰু অকণমান মই ইয়াত কোকোৱা পাউডাৰ দি দিম। কম হ'ব নিচিনা লাগিছে, সেইকাৰণে আৰু অলপমান দি দিছোঁ। আৰু বেটাৰখিনি অকণমান ডাঠ হৈ আছে, সেইকাৰণে মই আৰু অলপ পানী দি এইখিনি ভালদৰে ফেটি ল'ম। আৰু এতিয়া ইয়াত মই অকণমান নিমখ দি দিছোঁ। মিঠা বস্তুত অকণমান নিমখ দিলে ভাল লাগে। আৰু ইয়াত আধা চামুচ মই বেকিং পাউডাৰ দিছোঁ। আৰু এতিয়া এই গোটেইখিনি ভালদৰে ফেটি ল'ম। আৰু আপোনালোকে মন কৰিছেনে, এতিয়া এইখিনি আগতকৈ অকণমান ফুলি আহিছে, ফ্লাফি হৈছে। আৰু আপুনি মন কৰিছে সদায় ৰিবন এডালৰ নিচিনা হ'ব লাগে। আৰু বেটাৰখিনি আৰু অলপ ভালদৰে মই ফেটি লৈছোঁ। যিমানে ভালকৈ ফেটে সিমানে কেকটো খাবলৈ স্পঞ্জি হয়, ফ্লাফি হয় আৰু এনেকুৱা ৰিবন এডালৰ নিচিনা হ'ব লাগে, তেতিয়া কেকটো পাৰফেক্ট হয়। আৰু আজিৰ কেকটো যিহেতু মই কুকাৰত বনাই দেখুৱাম, আপোনালোকে কুকাৰত থকা যিকোনো পাত্ৰ এনেকুৱা ল'ব পাৰে। মই এনেকুৱা কুকাৰৰ বাতি লৈ লৈছোঁ আৰু এইখিনি মই ৰিফাইন তেল আৰু ময়দা দি ডাষ্টিং কৰি ল'ম। মন কৰিব তেলে ভাল, তেতিয়া কেকটো লাগি নধৰে। আৰু ইয়াত মই ময়দা দি ডাষ্টিং কৰি ল'ম। ময়দা নহ'লে আপোনালোকে
বাটাৰ পেপাৰ থাকিলেও দি দিব পাৰে। মই এনেকৈ ময়দা দিয়ে ডাষ্টিং কৰি লৈছোঁ। আৰু এতিয়া মই এই কেকৰ বাটাৰখিনি ইয়াতে ঢালি দিম। আৰু এতিয়া এইখিনি মই অকণমান এনেকৈ দিছোঁ যাতে ভিতৰত এয়াৰ বাবলছ নাথাকে। আৰু এতিয়া ইয়াত মই খিচমিচ অলপমান দি দিম। আপোনালোকে যিকোনো দিব পাৰে, কাজু, খিচমিচ, টুটি ফুটি ঘৰত যি থাকে। মই অকল খিচমিচ দিছোঁ আৰু নিদিলেও কোনো কথা নাই, এনেকৈও এইটো খাব পাৰে। আৰু কেকটো এতিয়া মই কুকাৰত দিয়াৰ আগতে সদায় 2 মিনিট প্ৰিহিট কৰি লৈছোঁ। এইটো কৰি ল'ব লাগে। আৰু এনেকৈ ঢাকনিখনৰ চিটিটো মই খুলি থৈছোঁ। আৰু মই ফ্লেমটো একদম কমাই থৈ দিছোঁ। কমাই থৈ দিব আপোনালোকে। আৰু মই 20 মিনিটৰ কাৰণে দি দিম। আৰু আপোনালোকৰ টাইমটো কম বেছি হ'ব পাৰে, পৰিমাণ অনুযায়ী কম বেছি হ'ব পাৰে, সেইটো কোনো কথা নাই। মই এইটো 20 মিনিটৰ কাৰণে দি দিম। আৰু এতিয়া এইটো মই চাম কেনেকুৱা হৈছে। আৰু কেকটো চাবৰ বাবে মই এনেকুৱা টুথপিক এডাল লৈছোঁ আৰু এনেকৈ ভৰাই দিম। আৰু যদি টুথপিকডালত লাগি আহে তেতিয়া গম পাব যে কেকটো সিজা নাই। আৰু যদি লাগি নাহে তেতিয়া গম পাব যে কেকটো ভালদৰে সিজিছে। আৰু মোৰ কেকটো হৈ গ'ল। মোৰ কেকটোত 25 মিনিট সময় লাগিলে। আপোনালোকেও টাইমটো এনেকৈ চাই ল'ব। আৰু এতিয়া কেকটো মই আপোনালোকক উলিয়াই দেখুৱাম। আৰু এতিয়া কেকটো আপোনালোকে দেখিছেনে? কমেণ্টত জনাবচোন কেনেকুৱা হৈছে। আৰু কেকটো উলিয়াবৰ বাবে মই এনেদৰে ছুৰীখনেৰে চাৰিওফালটো এনেকৈ কাটি দিছোঁ, তেতিয়া উলিয়াবলৈ সহজ হয়। আৰু কেকটো সদায় ঠাণ্ডা হোৱাৰ পিছত উলিয়াব লাগে। মোৰটো অকণমান গৰম আছিলে, তথাপিও কোনো কথা নাই। আৰু এনেকৈ বাচনটো অকণমান টেপটেপিয়াই দিব, তেতিয়া সহজে কেকটো ওলাই আহে। এয়া দেখিছেনে? কেকটো অতি সহজে বাচনটোৰ পৰা ওলাই আহিলে। আৰু এতিয়া মই আপোনালোকক কেকটো কাটি দেখুৱাম কেনেকুৱা হৈছে ভিতৰটো। কমেণ্টত জনাবচোন আপোনালোকে কেকটো কেনেকুৱা হৈছে। কেকটো কাটি দেখুৱাইছোঁ। এয়া কেকটো ভিতৰটো ধুনীয়াকৈ সিজিছে আৰু স্পঞ্জি আৰু ফ্লাফি হৈছে। এয়া দেখিছে, ধুনীয়াকৈ সিজিছে। যদি ৰেচিপিটো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে 1 তাৰিখ অৰ্থাৎ দেওবাৰে চাই আছে। আৰু আজি হ'ল ফ্ৰেণ্ডশ্বিপ ডে'। আৰু এই শুভক্ষণত মই আপোনালোকক ধুনীয়াকৈ এটি কেকৰ ৰেচিপি আগবঢ়াইছোঁ। আৰু মোৰ ফালৰ পৰা সকলো ভিউৱাৰ্ছকে ফ্ৰেণ্ডশ্বিপ ডে'ৰ শুভকামনা জনাইছোঁ। হেপী ফ্ৰেণ্ডশ্বিপ ডে' টু অল। থেংক ইউ।